আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ এলেংমৰা আঞ্চলিক ৰংগমঞ্চত স্থানীয় মহিলা যুৱতী শিল্পীসকলে অহা ৩ জানুৱাৰীত প্ৰদৰ্শন কৰিব কোবালস্য উপাখ্যান উজাতক দৈত্যবধ নামৰ ভাওনা ভাগি। ইতিমধ্যে এই ভাওনা প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে শিল্পীসকলে। আমি অহা ৩ আৰু ৪ জানুৱাৰীত সাংস্কৃতিক সমন্বয় সন্ত মহাসভা তাৰ সৌজন্যত যোৰহাট জিলা সমিতিৰ পঞ্চবাৰ্ষিক অধিৱেশন, সেই অধিৱেশন ভাগিৰ লগত সংগতি ৰাখি অহা ৩ জানুৱাৰীৰ দিনা স্থানীয় শিকাৰু যুৱতী মহিলাসকলে আগ্ৰহ প্ৰকাশ কৰি ওলাই আহিলে তেখেতলোকে এভাগ মহাপুৰুষীয়া নাট কোবালস্যৰ উপাখ্যান উজানক দৈত্যবধ সেই নাটভাগি মঞ্চস্থ কৰিবলৈ বিশেষভাৱে মোক অকণমান তেওঁলোকক আগবঢ়াই নিয়াত সহায় কৰিবলৈ দিলীপ বৰা তেখেত সভাপতি আমাৰ এই অনুষ্ঠান ভাগি তেখেতে মোক আমন্ত্ৰণ কৰি আনিলে। ময়ো যিমানখিনি মোৰ নিজৰ জ্ঞানেৰে মই তেওঁলোকক চেষ্টা কৰিলোঁ শিকাবলৈ। যোৱা ২ ডিচেম্বৰ তাৰিখে আমি নাটভাগ খুলি আজিৰ দিনলৈকে আজি ২৮ তাৰিখলৈকে তেওঁলোকক আমি সম্পূৰ্ণ যিমানখিনিলৈকে পাৰি চেষ্টা কৰি আগুৱাই নিছোঁ আৰু তেওঁলোকেও যথেষ্ট কষ্ট কৰিছে, শিকিছে। আৰু অনাগত দিনত আমাৰ এই মহিলা যুৱতীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা কি অনুষ্ঠান আমি কৰিবলগীয়া হয় সেই বিষয়ে আমি আলোচনা কৰি সংকল্প কৰি ৰখা হৈছে। আৰু ৩ তাৰিখে এই নাটভাগি হ'ব ইয়াত, আৰু ৪ জানুৱাৰী তাৰিখে মোৰ দ্বাৰা আমাৰ এটা দল আছে, সেই দলৰ লগত সংগতি ৰাখি আমাৰ নিৰ্দিষ্ট কোনোবা টীম বুলি এতিয়া কৰিব পৰা হোৱা নাই, যিহেতু মই ইয়াতো ব্যস্ত হৈ আছোঁ। আমন্ত্ৰিত মহিলা শিল্পী যিসকল অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ অভিনয় কৰি আহিছে, তেখেতলোকক আমি এভাগ নাট ৪ জানুৱাৰী দিনাখনি ইয়াত কৰিম। সেইভাগ নাট হৈছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তিলাভ। আমাৰ সন্ধিয়া ৭ বজাৰ লগে লগে আমি সেইখিনি আৰম্ভ কৰাৰ চেষ্টা কৰিম। দিনত আমাৰ কাৰ্যসূচী থাকিবই ইয়াতে। বাকী সদৌতি ৰাইজকে আমাৰ তৰফৰ পৰা আমাৰ কষ্ট আৰু সাৰ্থকখিনি তেওঁলোকে উপলব্ধি কৰি আমাৰ যুৱতীসকলক, মহিলাসকলক অকণমান উৎসাহ দি আশীৰ্বাদ কৰিব বুলি আপোনালোকৰ থ্ৰুৱেদি তেওঁলোকক নিমন্ত্ৰণ জনালোঁ। বিশিষ্ট নাট্যকৰ্মী মামু হাজৰিকাৰ পৰিচালনাৰে প্ৰদৰ্শন হ'ব লগা ভাওনাভাগিৰ আখৰাত শিল্পীসকল এক প্ৰকাৰে ব্যস্ত হোৱাৰ পৰিলক্ষিত হয়। মামু হাজৰিকা বাইদেউক ধন্যবাদ জনাইছোঁ আজি এই পবিত্ৰ মুহূৰ্তত। আৰু এই গাঁৱৰ যুৱক যুৱতীসকল আগবাঢ়ি আহিছে এনেকৈ ভাওনা কৰিবৰ কাৰণে। মহিলা ভাওনা বহুত বিতৰ্ক হৈ থাকে, তথাপিতো মহিলাসকল আগবাঢ়ি আহিছে। আৰু আজি মহিলাসকলে কৰিব নোৱাৰা কাম একো নাই, তাকে আজি এই এখন ভিতৰুৱা জেগাত কৰি দেখুৱাইছে। আৰু তাৰ বাবে মামু হাজৰিকা বাইদেউক আৰু আমাৰ অঞ্জলি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো অকণমান চাই মেলি দিছোঁ মোৰ জ্ঞানেৰে। ভাওনাভাগি ভাল হ'ব আৰু বা সদায় আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে সাংস্কৃতিক মহাসভা অসম যোৰহাট জিলা সমিতিৰ পঞ্চবাৰ্ষিক অধিৱেশন আৰু বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ অহা ৩ আৰু ৪ জানুৱাৰীত দুদিনীয়াকৈ এলেংমৰাৰ আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত হ'ব, যাৰ পৰিপ্ৰেক্ষিতত কাৰ্যসূচীৰ প্ৰথম দিনা নিশালৈ স্থানীয় মহিলা যুৱতী শিল্পীসকলে প্ৰদৰ্শন কৰিব ভাওনা। সেয়েহে অনুষ্ঠানৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে ভাওনা শিল্পীসকলে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।